অনলাইন শ্বপিং কৰোঁতে সাৱধান হৰলুকি হ'ব পাৰে আপোনাৰ হাঁচতীয়া ধন শিলঘাটৰ যুৱকৰ লগত ভয়ংকৰ কাণ্ড মই মানে ফেচবুকৰ পৰা ৰিবল নেচাৰেল কোম্পানীৰ পৰা মই প্ৰডাক্ট এটা মগাইছিলোঁ বিয়েৰ অইলটো মই অৰ্ডাৰ কৰিছিলোঁ ফেচবুকৰ থ্ৰু দি পেলাই কেছ অন ডেলিভাৰী আছিলে তাত ৰিটাৰ্ণ অপশ্যন আছিলে যেতিয়া মই ছাবমিট কৰি দিলোঁ বস্তুটো নাইকিয়া হৈ গ'ল 690 টকাৰ সামগ্ৰী হ'লগৈ 3000ৰো অধিক আপুনি মই সঘনে অনলাইনৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰোঁ সহজলভ্য আৰু সুবিধাজনক এই ব্যৱস্থাৰ প্ৰতি আমি সকলোৱে আকৰ্ষিত হৈ পৰোঁ সম্প্ৰতি অনলাইন শ্বপিঙৰ ক্ষেত্ৰতো দেখা গৈছে কুপ্ৰভাৱ শেহতীয়াকৈ ফেচবুকত অহা এক বিজ্ঞাপনে তোলপাৰ লগাইছে এতিয়া কলিয়াবৰৰ শিলঘাটৰ যুৱক অজয় মণ্ডলৰ লগত সংঘটিত হ'ল এনে এক কাণ্ড যুৱকজনে প্ৰথমে ফেচবুকৰ বিজ্ঞাপন দেখি অনলাইনৰ জৰিয়তে অৰ্ডাৰ কৰিছিল এটা দাড়িত সনা তেল কিন্তু কিছু সময়ৰ পাছতে সেই বিজ্ঞাপনটো ফেচবুকৰ পৰা নোহোৱা হৈ পৰিছিল কিন্তু এই ঘটনাৰ এমাহ পাছতেই অৰ্ডাৰৰ সামগ্ৰী আহি পালে অজয়ৰ ঘৰ কিন্তু এইবাৰ অজয়ৰ আচৰিত হোৱাৰ পাল কিয়নো 690 টকাৰ ঠাইত সামগ্ৰীবিধৰ মূল্য হ'লগৈ 3000ৰো অধিক নিৰুপায় হৈ শিলঘাটৰ যুৱক অজয় মণ্ডলে এতিয়া কাষ চাপিছে শিলঘাট আৰক্ষীৰ জানিব পৰা মতে অজয় মণ্ডলে ক্ৰয় কৰা সামগ্ৰীবিধৰ প্ৰতিষ্ঠানটো আছিল ভুৱা ইয়াৰ উপৰিও উক্ত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আছে ভয়ংকৰ অভিযোগ প্ৰতিষ্ঠানটোৱে সময়ে সময়ে বহু গ্ৰাহকক প্ৰতাৰণা কৰি লুণ্ঠন কৰাৰো অভিযোগ উত্থাপন হৈছে এতিয়া প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে মই মানে ফেচবুকৰ পৰা ৰিবল নেচাৰেল কোম্পানীৰ পৰা মই প্ৰডাক্ট এটা মগাইছিলোঁ বিয়েৰ অইলটো মই অৰ্ডাৰ কৰিছিলোঁ ফেচবুকৰ থ্ৰু দি পেলাই কেছ অন ডেলিভাৰী আছিলে তাত ৰিটাৰ্ণ অপশ্যন আছিলে যেতিয়া মই ছাবমিট কৰি দিলোঁ বস্তুটো নাইকিয়া হৈ গ'ল তাৰপাছত তেনেকৈ কৰি 15 দিনমান গ'ল তেনেকৈ পোষ্টেলৰ মানুহজনে মোক ফোন কৰিছিলে যে তোমাৰ এটা পাৰ্চেল আহিছে মই ক'লোঁ দাদা মোক নালাগে পাৰ্চেলটো কৈছে তোমাৰ বোলে পইচা দিয়া আছে এইটো ৰাখি থৈ দিয়া মই পাই পেলাই ৰাখি থৈ দিলোঁ পাৰ্চেলটো পিছে তেনেকৈ কৰি পেলাই মই পে'মেণ্ট কৰিব বিচাৰিছোঁ বস্তুটো 690 টকা আছিলে বস্তুটোৰ দাম এতিয়া মোৰ 3000 কিমান দেখাই আছে 3190 টকা দেখাই আছে এইটো মই কেনেকৈ পে'মেণ্ট কৰোঁ গুগলত চাৰ্চ কৰিছিলোঁ প্ৰডাক্টটো চাৰ্চ কৰোঁতে তাত আৰু কাষ্টমাৰে লৈছিলে তেনেকৈ প্ৰডাক্ট লৈ পেলাই তেনেকৈ ভিতৰত কমেণ্ট দিছে মানে আৰু কিবা কিবি মানে এইটো ফ্ৰড কোম্পানী হয় ফ্ৰড কৰিছে আৰু মোৰ এম্প্লয়ী এটাৰ লগত তাৰ দৰে কথা পতা হৈছে আৰু ৰেকৰ্ডিং আল্টিমেটলি মোক কৰি থোৱা আছে তেওঁ কৈছে মই এদিনৰ কাৰণেহে কাম কৰিছোঁ বস্তুটো মানে বহুত লাখ লাখ মানুহক বোলে ফ্ৰড কৰিছে সেইকাৰণে সেই ল'ৰাটো বেয়া পাইছে মানে আৰু তাত কাম কৰিবলৈ সেইকাৰণে সি এৰি দিলে সি অপশ্যন দিছে যে ওচৰৰ আৰক্ষী থানাত গৈ পেলাই এটা কমপ্লেইন কৰিব দিছে গতিকে মই শিলঘাট আৰক্ষী থানাত আহিছোঁ এতিয়া মই ছাৰৰ ওচৰত সহায় বিচাৰিছোঁ কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ